কলকাতা আৰজিকৰ মেডিকেলৰ ছাত্ৰীক ধৰ্ষণ হত্যা কৰা কেন্দ্ৰ কৰি ধুবুৰীৰ ৩ নং বালুচৰৰ সমতল চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকাতা আৰজিকৰ মেডিকেল কলেজৰ এগৰাকী ছাত্ৰীক অতি নিশংসভাৱে প্ৰথমতে ধৰ্ষণ কৰাৰ পাছতে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযুক্তসকলক গ্ৰেপ্তাৰ আৰু ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত দেশজুৰি প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে আজি ৩ নং বালুচৰৰ মহিলা পুৰুষৰ উদ্যোগত ধুবুৰীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ মমবাতি জ্বলাই প্ৰতিবাদ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30। বলার মতন পূজা আমি আছো ঠিক আছে স্যার এই ভাগু কোৱাৰ ভাষা নাই, মানে ভাষাটো দূৰৰ কথা, মানে ভাবিলেই গাটো আৰু কাটা দিয়ে। মই ভাবো যে আজিকালি ছোৱালীক শিকোৱাতকে সৰু সৰু যে ল'ৰা বাচ্চাবিলাক আছে, বাচ্চাক জানি শিকায় যে কোনটো বেয়া কোনটো ভাল। তাহাঁতক যদি শিকায় তেনেহ'লে ডাঙৰ হ'লে এবাৰ হ'লেও ভাবিব যে নহয় এইটো মতো আমাক শিকাইছে, এইটো ভাল এইটো বেয়া। তাৰমানে ছোৱালীবিলাকক প্ৰটেক্ট পাব। আমালোকেতো শাস্তি চাওঁ যে তাক জানি শ্বুট কৰি দিয়ে, লগে লগে জনী শ্বুট কৰি দিয়ে। আমি সকলোৱে জানো যোৱা 14 তাৰিখত কলকাতা যে আমাৰ আৰজিকৰ যে হস্পিটাল মেডিকেল কলেজ, সেই মেডিকেল কলেজৰ যে সুদক্ষ চিকিৎসক আমাৰ মৌমিতা দেৱনাথ, তাক যি ধৰণৰ অমানৱিকভাৱে জঘন্যতমভাৱে তাক যে হত্যা কৰা হ'ল, তাৰ আত্মাৰ চিৰ শান্তিৰ কামনা আৰু তেওঁ যাতে ন্যায্য বিচাৰ পায় সেইভাবে আজি আমি এই মৌন মিছিল। আমি যে মমতা সরকার, তৃণমূল যে সরকার, মমতা বন্দ্যোপাধ্যায় যে সরকার, সেই সরকারক আমি ধিক্কাৰ জনাইছো। তেওঁৰ ৰাজ্যত এনেধৰণৰ ঘটনা যে বিশ্ব জোকাৰিছে, তেওঁৰ আমি প্ৰতিবাদ আমি বিচাৰিছো সোনকালে তেওঁ যাতে প্ৰতিবাদ কৰে, এই পদত্যাগ কৰে। আৰু আমি সেইভাবে আজি আমাৰ এই মৌন মিছিল আমি এই মৌমিতা দেৱনাথৰ ন্যায্য বিচাৰৰ দাবীত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ